আমি প্রত্যেক বছরে মাজুলীগড় চাহ বাগিচা ওড়িয়া সমাজে খোৱা অনুষ্ঠান আমি আয়োজন কৰি আহিছোঁ আৰু যোৱা 28 আগষ্ট তাৰিখে ভাদ মাহৰ পঞ্চমী তিথি দিনাখনে আমি ঘৰুৱাভাৱে আমাৰ যি ৰীতি ৰিবাজ সেই নীতি নিয়মেৰে আমি ঘৰুৱা হেৰে ন খোৱা আমি উদযাপন কৰিছোঁ আৰু যোৱা 28 তাৰিখে আমি সমূহীয়াভাৱে গোটেই ৰাইজে মিলি ইয়াৰ আমাৰ যি ওড়িয়া সমাজৰ যি পতাকা সেই পতাকা আমি উত্তোলন কৰি আমি সেইদিনাখনৰ পৰা আজিলৈকে পতাকা আমি উত্তোলন কৰি ৰাখিছোঁ আৰু যোৱাকালিৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হৈছে যোৱাকালি যি আমাৰ ডাল অনা হৈছে ডাল অনাৰ পিছত তাৰপিছত আমাৰ সামূহিকভাৱে জোহাৰ ভেট অনুষ্ঠান আমি অনুষ্ঠিত কৰিছিলোঁ আমাৰ যিখিনি ওড়িয়া সমাজ আছে ৰাইজসকলৰ মাজত যে আমাৰ মানে ইজনে সিজনৰ লগত মানে আলোচনা বিলোচনা কৰি সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি তাৰ কাৰণে আমি বিতংভাৱে যোৱাকালি আমি আলোচনা কৰিলোঁ আৰু আপোনালোকে নিশ্চয় আজি দেখিব পাৰিছে যে আমাৰ ওড়িয়া নৃত্য আজি আখৰাস্থলীত ইতিমধ্যে আমি মুকলি কৰা হৈছে আৰু ইতিমধ্যে আপোনালোকে চাব পাৰিছে আমাৰ ওড়িয়া নৃত্য আৰু আমি সন্ধিয়া ভাগত আমি যি আমাৰ মাজুলীগড় চাহ বাগিচাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি ওড়িয়া সমাজৰ হৈ তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিম আৰু ইতিমধ্যে আমাৰ যিসকল চাহ জনগোষ্ঠী জাতীয় সন্মিলনীৰ আমি সভাপতি সম্পাদককো আমি আমাৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ তেওঁলোককো আমি অভিনন্দন জনাম গতিকে ইমানেই জনালোঁ আৰু নমস্কাৰ মই জিতেন মহানন্দ সম্পাদক ওড়িয়া মহাসভা বিশ্বনাথ জিলা কমিটি আপোনালোকে জানে অসমৰ বৃহত্তৰ সংস্কৃতিৰ লগতে ওড়িয়া সংস্কৃতিও এটা সংস্কৃতি এই সংস্কৃতিয়ে অসমীয়া সংস্কৃতিটোক এটা টনকিয়াল কৰি ৰখাত বিশেষভাৱে অৰিহণা যোগাইছে এই সংস্কৃতিৰ অন্যতম সংস্কৃতি হ'ল ওড়িয়া নুৱাখাই এই নুৱাখাই আমি ভাদ মাহৰ পঞ্চমী তিথিত উদযাপন কৰোঁ ঠিক অসমীয়া আমি যেনেকৈ ন খাওঁ ঠিক সেই একেধৰণে আমি ওড়িয়া সমাজৰ মানুহখিনি আমি ন খাওঁ ইয়াত বিশেষকৈ সমাজৰ বয়োজ্যেষ্ঠসকলক সন্মান জনোৱা হয় এই উৎসৱটো কৃষিভিত্তিক উৎসৱ কৃষিৰ লগত জড়িত এই উৎসৱক সংগতি ৰাখি এতিয়া আমি এই উৎসৱক আমি মঞ্চলৈ আনিছোঁ আৰু এই উৎসৱৰ যোগেদি আমি নিজৰ সংস্কৃতিটো জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা কৰিছোঁ অসমৰ লগতে আমি বিশ্বতে আমি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত বিশেষভাৱে আমি যিখিনি পালন কৰোঁ প্ৰথমে আমি ইষ্ট দেৱতাক আমি যিটো ন খাওঁ ন খোৱাৰ যিখিনি প্ৰসাদ ভাগ আমি ইষ্ট দেৱতাক অৰ্পণ কৰোঁ তাৰপাছত আমি পূৰ্বপুৰুষক অৰ্পণ কৰোঁ আমি বিধি অনুযায়ী যিখিনি কৰিব লাগে প্ৰত্যেকে নিজৰ বিধি অনুযায়ী এইখিনি কৰা হয় কৰাৰ পাছতে আমি সেই ন খোৱা ভাত সেই দিনৰ পৰাহে আমি ন চাউলৰ ভাত খাব পাৰোঁ তাৰ আগলৈকে আমি খাব নোৱাৰোঁ এই ন খোৱাটোৱে আমাৰ এটা উদযাপন কৰে আৰু কিছুমান বস্তু আছে আমি যেনিবা কোমোৰা আমি ন খোৱাৰ আগতে আমি খাব নোৱাৰোঁ ন খোৱাৰ পাছতে খাব পাৰোঁ আমি ন খোৱা মানুহ কোনোবাই ঘৰত আছে তেওঁলোকে যদি খোৱা নাই আমি খোৱা মানুহ ঘৰলৈ আহিলে তেওঁলোকে আমাৰ ঘৰত ভাত নাখায় এই এটা পৰম্পৰা এটা চলি আছে এই নুৱাখাই সংস্কৃতিটোৱে মানে আমাৰ জাতিটোক বিশেষভাৱে একতা কৰি ৰাখিছে আৰু এই নুৱাখাই সংস্কৃতিৰ যোগেদি আমি নিজৰ সংস্কৃতি নাচ গান আমি বিভিন্ন ধৰণৰ এটা ওড়িয়া সংস্কৃতিটো এটা চহকী সংস্কৃতি এই সংস্কৃতিটো আমি মঞ্চলৈ লৈ আহি ৰাইজৰ আগত প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ আৰু এইখিনি এই মাজুলীগড় চাহ বাগিচা ৰাইজে যিখিনি প্ৰচেষ্টা কৰিছে সেইটো শলাগিবলগীয়া আৰু ইয়াত দুদিনীয়া কাৰ্যসূচীৰে প্ৰচেষ্টা লৈছে আজি ওড়িয়া নৃত্যৰ প্ৰতিযোগিতা তেওঁলোকে পাতিছে প্ৰায় 20টামান দল ইয়াত সহযোগ কৰিছে আমি সকলোকে অভিনন্দন জনাইছোঁ ধন্যবাদ সৰ্বপ্ৰথমে মই আপোনাৰ চেনেলৰ যোগেদি গোটেই অসমত থকা ওড়িয়া লোকসকলক নুৱাখাইৰ জোহাৰ আৰু সম্প্ৰীতিৰ মই বাতৰি জনাইছোঁ কাৰণ আমি অসমত থকা ওড়িয়া জাতি আমি যেতিয়া আমাক ব্ৰিটিছ চাহাবে অসমলৈ লৈ আহিল আমাৰ পূৰ্বপুৰুষসকলে আমাৰ নিজৰ কলা সংস্কৃতিৰ লগত লৈ আহি পেলাই আহিল কিন্তু দুখৰ বিষয় যে বাগিচাত কাম কৰি থকাৰ সময়তে তেওঁলোকে এই নিজৰ কলা কৃষ্টিখিনিক তেওঁলোকে ধৰি ৰাখিব পৰা নাছিলে গতিকে আমি যিসকল বৰ্তমান আছোঁ তেওঁলোক আমি চিন্তা কৰিলোঁ যদি এটা জাতিৰ কলা সংস্কৃতিয়ে নাথাকে সেই জাতিটোৰ পৰিচয় ক'ত গতিকে আমি এটা চেষ্টা কৰিছোঁ যে যাতে এই নুৱাখাই পৰ্বৰ যোগেদি আমাৰ যিবিলাক উঠি অহা প্ৰজন্মক আমাৰ কলা কৃষ্টিৰ লগত আমি চিনাকি কৰি সেই কলা সংস্কৃতিখিনিক লৈ পেলাই এই অসমত অন্যান্য যিবিলাক জনগোষ্ঠী শিক্ষিত জনগোষ্ঠী আছে বা আগবঢ়া জনগোষ্ঠী আছে তেওঁলোকৰ লগত যাতে আমি ওড়িয়া জাতিটোক আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি কামনা কৰি এই অনুষ্ঠানবিলাকে পাতিছোঁ ধন্যবাদ নমস্কাৰ নুৱাখাই জোহাৰ বুলি ক'লে গোটেই জাতিটোৱে নুৱাখাইৰ শুভেচ্ছা জনায় গতিকে ওড়িয়া জাতি জনগোষ্ঠীৰ এইটো লোক সংস্কৃতি আৰু ইয়াক লৈ আমি ওড়িয়াসকলে বহুত গৌৰৱ কৰোঁ আমাৰ যিটো পৰম্পৰা
ভৱিষ্যতত অসমৰ যিটো আমিতো অসমৰ যিখন উড়িয়া আছে প্ৰায় 40ৰ পৰা 50 লক্ষ উড়িয়া মানুহ আছে আৰু এই উড়িয়া মানুহখিনিৰ লোক সংস্কৃতি হোক বা শাস্ত্ৰীয় সংস্কৃতি হোক ভাষা হোক লিপি হোক বহুত ৰিচ আৰু মহাপুৰুষ শংকৰদেৱেও ইয়াৰ বিষয়ে কৈ গৈছে ভাগৱত নামঘোষা ভাওনা এইবিলাক সব লগতে আমাৰ এটা সংমিশ্ৰণ আছে আৰু সেয়ে আজি আমি জাগাই জাগাই নোয়াখাই উদযাপন কৰিব পাৰিছো আৰু আমাৰ শিল্পীসকলে আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে এটা সময়ত ঘৰৰ চুকত নাচিছিলে তেওঁলোকে তেওঁলোকক আমি উলিয়াই আনিব পাৰিছোঁ মঞ্চ এখন দিব পাৰিছোঁ সেইটোৱে আমি মানে বহুত মানে আনন্দ অনুভৱ কৰিছোঁ আৰু অসমৰ যিমান আমাৰ শিক্ষিত উড়িয়া যুৱক যুৱতী আছিলে তেওঁলোকে নিজৰ মানে আগতে যেনেকুৱা কৰম কৰিছে তেওঁলোকে ঝুমুৰ পাতিছে কৰম নাচিছে তাৰ লগে লগে তেওঁলোকে নিজৰ যিটো উড়িয়া লোক সংস্কৃতি আছে তাকো তেওঁলোকে সুন্দৰভাৱে আগবঢ়াই ল'বৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে গতিকে তাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু মোক আজি ইয়াতে এই অনুষ্ঠানটো মুকলি কৰিবলৈ মাতিছিলে গতিকে মই এগৰাকী উড়িয়া ছোৱালী অসমীয়া ভাষা সংস্কৃতিৰ লগতে মই উড়িয়া ভাষা সংস্কৃতিও চৰ্চা কৰি আহিছোঁ আৰু তেওঁলোকে মোক যি সন্মান মৰম দিয়ে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত মানে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতৰ দিনতে আমি আমাৰ ভাষা সংস্কৃতিক সুন্দৰভাৱে আগবঢ়াই লৈ যাম আৰু অসমৰ যি অসমীয়া জাতিটো সঁচাকৈ ক'বলৈ গ'লে বহুত উদাৰ বহুত মানে বিশাল মনৰ যাৰ কাৰণে অসমত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি মানে জাকত জিলিকা হৈ আছে আজি অকল আমি উড়িয়াসকলে যে ওলাই আহিছোঁ নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি আজি সমানভাৱে আগবাঢ়ি আহিছে আৰু তাৰ লগে লগে আমিও আগবাঢ়ি আহিছোঁ আৰু অদূৰ ভৱিষ্যতে আমি আমাৰ সংস্কৃতিক সুন্দৰভাৱে আগবঢ়াই ল'ম বুলি শুভকামনা জনাই ধন্যবাদ জনাইছোঁ